চান্দা বন্ধ কৰাৰ পদক্ষেপলৈ ৰাজ্যজুৰি আদৰণি বীৰ লাচিত সেনাৰ লগতে একাংশ জুবিন গাৰ্গৰ নামতো চান্দা তোলাৰ অভিযোগ বীৰ লাচিত সেনাৰ 8জন সদস্য গ্ৰেপ্তাৰৰ লগতে চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে আৰক্ষীৰ তৎপৰতা এই পদক্ষেপলৈ আদৰণি জনালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে শিৱসাগৰৰ ৰাইজে প্ৰশংসা কৰিলে চৰকাৰৰ এই পদক্ষেপৰ চান্দা বন্ধ কৰাৰ পদক্ষেপলৈ ইতিমধ্যে ৰাজ্যজুৰি আদৰণি জনাইছে ভিন্ন ক্ষেত্ৰৰ জনতাই বীৰ লাচিত সেনাৰ লগতে একাংশ জুবিন গাৰ্গৰ নামতো চান্দা তোলাৰ গুৰুতৰ অভিযোগ বীৰ লাচিত সেনাৰ 8জনক গ্ৰেপ্তাৰ কৰাৰ লগতে চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে আৰক্ষীৰ তৎপৰতা এই পদক্ষেপলৈ আদৰণি জনাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে শিৱসাগৰৰ ৰাইজে প্ৰশংসা কৰিছে চৰকাৰৰ এই পদক্ষেপৰ এতিয়া অসমৰ অধিকভাগ জনসাধাৰণে দেখে যে দল সংগঠন সমাজৰ কাৰণে দেশৰ কাৰণে জাতিৰ কাৰণে কাম কৰিবলৈ আহিছো বুলি কোৱা তেখেতলোকক দেখিলে এতিয়া ৰাইজ ভীতি সন্ত্ৰস্ত হৈ পৰে আৰু তেখেতলোকৰ ভিতৰত 70% অতি ধুৰন্ধৰ তেখেতলোকৰ কোনো দেশ জাতিৰ প্ৰতি জনগণৰ প্ৰতি কোনো দায়বদ্ধতা নাই তেখেতলোকে এটা সহজ ধন ঘটাৰ মানে এটা পন্থা হিচাপে গ্ৰহণ কৰে আৰু এই চৰিত্ৰহীন ধুৰন্ধৰ কিছুমান দিন ডকাইতৰ দৰে মানুহ অসমখনত পিয়াপি দি ফুৰিছে চৰকাৰে কঠোৰ হাতেৰে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে মানুহে আগতে ভাল কাম এটা কৰিবলৈ মানুহে এতিয়া ৰাইজৰ পৰা মানে স্বাস্থ্যৰ কাৰণে শিক্ষাৰ কাৰণে সংস্কৃতিৰ কাৰণে ৰাইজৰ পৰা অনুদান বিচাৰিব নোৱাৰা অৱস্থা হৈছে আজি ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ভাল এটা আমি দাতব্য শৈক্ষিক কেন্দ্ৰ এটা খুলিবলৈ হ'লে আমি চিন্তা কৰিব লাগিব কাৰণ দিন ডকাইতবিলাকে তেওঁলোকৰ নিজৰ বিলাসী জীৱন যাপন কৰিবৰ কাৰণে ব্যৱসায়ীসকলৰ পৰা ধন লুটি লৈ গৈ আছে আৰু একোজন ক্ষুদ্ৰ ব্যৱসায়ী অৱস্থা অতি বেয়া হৈ গৈছে গোলাঘাটৰ ৰাইজেও চৰকাৰৰ পদক্ষেপলৈ জনালে আদৰণি আমি দেখা পাওঁ এতিয়া সংগঠনৰ নামত এটা যিটো লুটন আচলতে সংগঠন এটা কৰিবলৈ ওলাই আহি পেলাই যেতিয়া নিজৰ বৃত্তি বুলি ভাবে সেইটো বহুত বেয়া কথা হৈছে যদি চান্দা তুলি বা কাৰোবাৰ পৰা এটা ইনকামৰ পথ যদি চান্দা হিচাপে মানে সংগঠনটো যদি কৰিবলৈ লয় তেতিয়া কিন্তু অকণ অসুবিধা হয় যিহেতু দেখা পাওঁ আমি বহুত ব্যৱসায়ী বা আমিও সৰু সুৰা এটা ব্যৱসায় কৰি আছোঁ তাৰ মাজতো যদি সংগঠন এটা আহি কয় যে আমাক টকা 10,000 লাগে এনেকুৱা এটা অনুষ্ঠান পাতিছোঁ গতিকে আমিও কেতিয়াবা এনেকুৱা বিপদত তাত পৰিবলগীয়া হয় আমি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যাতে এই যিটো সংগঠনটো যাতে চান্দা সংস্কৃতিলৈ নহওক যিটো বলপূৰ্বকভাৱে যিটো চান্দা ধৰে সেইটো আচলতে বহুত অকণ অসুবিধাত পৰা হয় মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মাজে মাজে কিছুমান ঐতিহাসিক সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে তাৰ সমান্তৰালভাৱে যি চান্দা সংস্কৃতিৰ ওপৰত মুখ্যমন্ত্ৰী কঠোৰ হৈছে এইটো আমি সমৰ্থন জনাইছোঁ কাৰণ একাংশই দেখা গৈছে যে নিজৰ কৰ্ম সংস্কৃতি এৰি মাত্ৰ চান্দা সংস্কৃতি জীয়াই ৰাখিছে অকল মাত্ৰ চান্দা কেৱল মাত্ৰ চান্দা অসমৰ তেওঁলোকে কিবা উন্নতি কৰিব বুলি আমি নেভাবোঁ বা মনে নধৰে কাৰণ দেখা পাওঁ প্ৰত্যেক মুহূৰ্ততে খালি চান্দা গতিকে সামান্য কিবা এটা ইছ্যু এটা লৈ পেলাই তেওঁলোকে লম্ফজম্প কৰি থাকে আৰু তাৰ সমান্তৰালতে মুখ্য উদ্দেশ্য হ'ল কি চান্দা গতিকে এই মুখ্যমন্ত্ৰীগৰাকীয়ে যি কঠোৰ হৈছে বা আগৰ পৰা কৈ আছে যে চান্দা সংস্কৃতি বন্ধ কৰি কৰ্ম সংস্কৃতি আমাক গঢ়ি তুলিব লাগে গতিকে অসমখন একাংশ একেবাৰে কোঙা কৰিছে তাতো দেখা গৈছে যে কিছুমান লাচিত সেনা এই বীৰ লাচিত সেনাত বিশেষ জাতিও কিছু ব্যক্তি গোট খাই পেলাই এইখিনি মানে পৰিকল্পিতভাৱে তেওঁলোকে চান্দা সংগ্ৰহ কৰাত উঠি পৰি লাগিছে গতিকে আমি এইকেইদিন দেখি আছোঁ খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে চান্দা সংস্কৃতি সঁচাকৈয়ে বন্ধ হ'ব লাগে বিশেষকৈ এই বগা চাৰ্ট আৰু ক'লা পেণ্ট পিন্ধা বীৰ লাচিত সেনা নামৰ তেখেতসকলে ইন'ভা গাড়ী লয় এতিয়া কালি পৰহি আমি শুনিবলৈ পাইছোঁ তেখেতসকলে বহুত মানে বেয়া ব্যৱহাৰ কৰিছে মাইকী মানুহসকলকো সেইখিনিতো বাদেই কিন্তু কথা হ'ল কি তেখেতসকলে চান্দাটো ইমানেই বেছিকৈ ডিমাণ্ড কৰে এতিয়া অলপ দিনৰ আগত কোৱা শুনিছোঁ গোলাঘাটত তেখেতসকলে মাৰোৱাৰী বিহাৰী দোকানত গৈ কমচে কম 40,000-50,000লৈকে ডিমাণ্ড কৰিছে গতিকে তেনেকৈ হ'লে মানে আওপকীয়াকৈ আমিও সেই চান্দা দিবলৈ লগা নিচিনাই হয় চান্দা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আহ্বান জনাই আৰক্ষীৰ তৎপৰতাৰ শলাগ ল'লে কাজিৰঙাবাসীয়েও অসমত এটা বৰ বেলেগ ধৰণৰ পৰম্পৰা এটা হ'বলৈ লৈছে মাজে মাজে বিভিন্ন অনুষ্ঠান এটা পতাৰ নামত আমি চান্দা সংগ্ৰহ কৰা এটা দেখিবলৈ পাওঁ যিটো বাহিৰলৈ এটা বাৰ্তাটো বৰ বেয়া ধৰণে যায় আমি আচলতে ভাবিছোঁ যে যি অনুষ্ঠানেই নহওক ক'ৰবাত আমি স্বতঃস্ফূৰ্তভাৱে কোনোবাই কিবা এটা দিছে কোনোবাই চাহ একাপ খুৱাইছে কোনোবাই তামোল এখন দিছে সেই ব্যৱস্থাটো হ'ব লাগে কোনোবাই গামোচা এখন দিছে সেই ব্যৱস্থাটো হ'ব লাগে আচলতে কাকৈ ধৰি মেলি এই যে ডকা হকা দি পেলাই যে এটা চান্দা লোৱা নিচিনা এই পৰিৱেশটোৱে আচলতে অসমৰ যিটো এটা ভাৱমূৰ্তি এই ভাৱমূৰ্তিৰ বাহিৰত অকণমান বেয়া কৰা দেখিবলৈ পোৱা যায় আমি আচলতে এইটো ভাবোঁ কেতিয়াবা গাড়ী ৰখাই আমি কেতিয়াবা
কেতিয়াবা দেখোঁ যে চান্দা এটা লৈ আমি কিবা পূজা এটা পাতিব লাগে, বিহু এটা পাতিব লাগে। আচলতে সেইটোৰ কাৰণে কিন্তু আমি একেবাৰে পক্ষপাতি নহয়। কোনোবা কাৰোবাক ধৰি ৰিচিপ্ট এটা কাটি চান্দা লোৱাটো আমি একেবাৰে আচলতে পক্ষপাতি নহয়। জুবিন গাৰ্গ হ'ল অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন, হিয়াৰ আমঠু। গতিকে তেখেতৰ যিটো ইতিহাস, তেখেতৰ যিটো সংস্কৃতিৰ প্ৰতি যিটো সাধনা, সেই সাধনাক কোনোবাই যদি চান্দা সংস্কৃতিলৈ ৰূপায়িত কৰিছে, ই আটাইতকৈ লজ্জাজনক আৰু অসমীয়া জাতিটোৰ কাৰণে আৰু আটাইতকৈ এইটো দূষণীয় কাম বুলি ভাবোঁ। কাৰণ জুবিন গাৰ্গৰ যি সংস্কৃতিবান যি ব্যক্তি, যাক আমি সংগীতৰ ভগৱান বুলি কওঁ, সেই ভগৱানৰ নামত যদি কোনোবাই চান্দা সংস্কৃতি সংগ্ৰহ কৰি নিজে মদ মাংস খাই জুবিনৰ নামত যদি কলংকিত কৰিব খুজিছে, সেই তাতকৈ আৰু অসমীয়া জাতিৰ বাবে আৰু দুখ আৰু কলংক কথা একো হ'ব নোৱাৰে বুলি ভাবোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা একাংশই ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ বিচাৰি ফুৰিছে আৰু আন একাংশই জুবিন গাৰ্গৰ অন্ধ সমৰ্থক হিচাপে জুবিন গাৰ্গৰ যিটো বৈশিষ্ট্য, যিটো আদৰ্শ, সেই আদৰ্শক কালিমা খান্দিছে। আৰু শেহতীয়াকৈ অসমৰ বিভিন্ন চুকে কোণে জুবিন গাৰ্গৰ এই চান্দা সংস্কৃতি সংগ্ৰহ কৰি যি অপসংস্কৃতিলৈ জুবিন গাৰ্গক ডুবাই দিব বিচাৰিছে, সেইটো আমাৰ কাৰণে আটাইতকৈ লজ্জাজনক যে একাংশ দল সংগঠনো জুবিনৰ এই আদৰ্শৰ প্ৰতি লক্ষ্য নকৰি তেওঁলোকৰ নিজৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ কাৰণে জুবিনৰ সকলো আদৰ্শক ভৰিৰে মোহাৰি যি সংস্কৃতি গঢ়ি তুলিছে, তাত আমি গৰিহণা দিছোঁ। যিহেতু চন্দা সংস্কৃতিটো এই বিষয়টোক লৈ আহিব নালাগে। জুবিন গাৰ্গ সদায় সকলো মানুহৰ কাৰণে তেওঁ আপোন। সকলো ব্যৱসায়ী হওক বা অন্যান্য জাতি জনগোষ্ঠী, সকলো ধৰ্মীয় কাৰণে তেওঁ আপোন। গতিকে চন্দা সংগ্ৰহ কৰি যদি তেখেতৰ সংস্কৃতিটো বিকৃত ৰূপলৈ লৈ যোৱা যায়, এইটো সঁচাকৈ গৰিহণাযোগ্য হৈছে, আমি ভাল পোৱা নাই। বিভিন্নজন মানে যুৱক যুৱতীয়ে ইতিমধ্যে চান্দা সংগ্ৰহ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে যে জুবিনদাৰ নামত আমি সেইটো হোৱাটো কেতিয়াও নিবিচাৰোঁ আৰু গতিকে অতি সোনকালে সেইখিনি বন্ধ হ'ব লাগে। কোনোবাই ৰিচিপ্ট বুক বনাই চান্দা কালেকশ্যন কৰিব, সেইটো আমি কেতিয়াও বিচৰা নাই আৰু সকলো সচেতন নাগৰিকে এই ক্ষেত্ৰত সজাগ হ'ব লাগে। এনে সংগঠনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান উজনি অসম মুছলিম কল্যাণ পৰিষদৰ। অসমত বৰ্তমান ধন দাবী আৰু অপহৰণৰ দৰে ঘটনা সংঘটিত হৈছে। ই এক যি মানৱীয় পৰিৱেশ, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সমগ্ৰ অসমীয়াই আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত ওলাইছে, হিয়া ঠাকুৰি কান্দিছে। তেনে অৱস্থাত অসমৰ যি পৰিস্থিতি বিনষ্ট কৰাৰ কাৰণে ধন দাবী আৰু অপহৰণৰ দৰে ঘটনা সংঘটিত হৈছে, তাক আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। আৰু অসমত ধন দাবী অপহৰণৰ দৰে যিবিলাক অপসংস্কৃতি, এইবিলাক কাম যাতে তৎকালীনভাৱে বন্ধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ।